পৰৱৰ্তী বৰ্ষ প্ৰশ্ন কাকত 2024 চনৰ মানসিক জড়িততা পৰীক্ষা 1 নম্বৰৰ পৰা 4 নম্বৰলৈ প্ৰশ্ন প্ৰতিটো প্ৰশ্ন A B C D 4টা চিত্ৰ দিয়া আছে এই 4টাৰ ভিতৰত 3টা চিত্ৰ কোনো প্ৰকাৰৰ অদৃশ্য আছে আৰু এটা চিত্ৰ এই 3টাৰ পৰা পৃথক হৈ থকা চিত্ৰটো নিৰ্বাচিত কৰাৰ প্ৰশ্ন অনুসৰি OMR উত্তৰ প্ৰকাশ বৃত্ত দাগকৈ অংকিত পইণ্ট ইয়াৰ কোনটো অদৃশ্য হ'ব 2 বাহিৰ এই 3টা চিত্ৰ সেম হৈ আছে কিন্তু D2 বেলেগ হৈ আছে এই কাৰণে D2 অদৃশ্য হ'ব ডিৰ বাহিৰে সকলো চিত্ৰ কোন কৰি আছে কিন্তু D2 নাই এই কাৰণে D2 অদৃশ্য হ'ব কোৱেশ্চন নম্বৰ 2 তোৰ কোনটো উত্তৰ হ'ব C2 কোনটো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 2 C2 উত্তৰ হ'ব এই 3টা চিত্ৰ সমান আছে ইয়াত 3টা কাৰ্সন আছে ইয়াত দুইটা ইয়াত 3টা ইয়াত 4টা কিন্তু সিট ইয়াত 3টা আছে ইয়াত 2টা আছে এই কাৰণে C2 অদৃশ্য হ'ব আকৌ কোৱেশ্চন নম্বৰ 3 ইয়াৰ কোনটো অদৃশ্য হ'ব D2 উত্তৰ হ'ব এই 3টা চিত্ৰ সেম হৈ আছে কিন্তু D2 বেলেগ হৈ আছে এই কাৰণে D2 বাকি 3টা চিত্ৰৰ বিপৰীত দিশত কাৰ্সন আছে কিন্তু D2 নাই এই কাৰণে D2 অদৃশ্য হ'ব এটো ফৰৰ কোনটো উত্তৰ হ'ব ফৰৰ B2 উত্তৰ হ'ব কাৰণ এই 3টা চিত্ৰ 4টা আছে কিন্তু B2 বেছি হৈ আছে এই কাৰণে B2 অদৃশ্য হ'ব B2 উত্তৰ হ'ব নিৰ্দেশনা 5 পৰা 4 নং প্ৰশ্নলৈ বাওঁফালৰ এটা প্ৰশ্ন চিত্ৰ দিয়া আছে ওপৰত A B C আৰু D ৰে চিনাক্ত কৰা 4টা উত্তৰ দিয়া আছে প্ৰশ্ন চিত্ৰটো হৈতে বহুৱা একে হোৱা চিত্ৰটো নিৰ্বাচিত কৰা আৰু প্ৰশ্ন অনুসৰি OMR উত্তৰ পত্ৰ টকা বৃত্ত দাগকৈ অংকিত কৰা ইয়াৰ কোনটো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 5 এইটো 5 ৰ ইয়াৰ লগত কোনটো মিলিছে এইটো 5 ৰ D2 সেম হৈ আছে এই চিত্ৰটোৰ লগত এইটো চিত্ৰটো মিলিছে কিন্তু বাকি কিটা নাই মিলা কোৱেশ্চন নম্বৰ 6 ৰ কোনটো সেম হৈ আছে 6 ৰ D2 সেম হৈ আছে এইটো তাৰপিছত বাকি 3টা চিত্ৰ বেলেগ হৈ আছে এই কাৰণে এইকিটা নিমিলে অকল D2 সেম হৈ আছে D2 অদৃশ্য হ'ব D2 হ'ব কোৱেশ্চন নম্বৰ 7 ৰ কোনটো সেম হৈ আছে 7 ৰ D2 সেম হৈ আছে 7 ৰ লগত D2 মিলিছে এই কাৰণে B2 উত্তৰ হ'ব তাৰপিছত বাকি 3টা অশুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 8 ৰ D কোৱেশ্চন নম্বৰ D2 সেম হৈ আছে 8 ৰ লগত D2 মিলিছে এই কাৰণে D2 উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 9 ৰ লগত কোনটো সেম হৈ আছে এইটো 9 ৰ লগত কোনটো হ'ব এইটো B2 উত্তৰ হ'ব এইটো হ'ব তাৰ B2 উত্তৰ হ'ব তাৰপিছত বাকি 3টাটো বেলেগ হৈ আছে এই কাৰণে B2 উত্তৰ হ'ব এইটো 10 টো কোনটো উত্তৰ হ'ব C2 উত্তৰ হ'ব এইটো এনেকা হ'ব তাৰপিছত এইকিটা হ'ব এই কাৰণে C2 উত্তৰ হ'ব বাকি 3টাটো নিমিলে only C2 মিলিছে এই কাৰণে C2 উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 11 ৰ কোনটো হ'ব 11 ৰ D2 হ'ব এইটো এনেকা হ'ব তাৰপিছত এইটো কিবা হৈ আছে এই কাৰণে এইটো এনেকা হ'ব সিধাকে হ'ব এই কাৰণে D2 উত্তৰ হ'ব কোনটো উত্তৰ হ'ব D2 উত্তৰ হ'ব 11 ৰ কোৱেশ্চন নম্বৰ 12 ৰ কোনটো উত্তৰ হ'ব A2 হ'ব এইটো হেনেকা হ'ব এইটো এনেকা হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 12 ৰ D2 উত্তৰ হ'ব তাৰপিছত বাকি 3টাটো নিমিলে এই কাৰণে A2 মিলিছে A2 ইয়াৰ উত্তৰটো 12 ৰ কোনটো হ'ব A2 হ'ব কোৱেশ্চন নম্বৰ 13 ৰ কোনটো হ'ব 13 ৰ A2 উত্তৰ হ'ব বাকি 3টা বেলেগ হৈ আছে এইটো লগত এইটো সুগত এইটো মিলিছে তাৰপিছত এইটো সুগত এইটো মিলিছে এই কাৰণে A2 উত্তৰ হ'ব তাৰপিছত বাকি 3টাটো বেলেগ হৈ আছে এই কাৰণে A2 উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 14 ৰ কোনটো উত্তৰ হ'ব ইয়াত এটা আছে ইয়াত দুটা ইয়াত 3টা ইয়াত কেইটা হ'ব 4টা হ'ব কোনটো উত্তৰ হ'ব B2 উত্তৰ হ'ব এইটো বাকি 3টাটো বেলেগ হৈ আছে B2 উত্তৰ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব B2 কোৱেশ্চন নম্বৰ 14 ৰ B2 উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 15 ৰ এইটো 15 ৰ কোনটো উত্তৰ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব 15 ৰ কোনটো হ'ব B2 হ'ব ইয়াত এটা আছে ইয়াত দুটা ইয়াত 3টা ইয়াত কেইটা হ'ব 4টা হ'ব B2 উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 16 ইয়াৰ 16 ৰ কোনটো উত্তৰ হ'ব 16 ৰ B2 হ'ব এইটো
এইটো লগত এইটো সেম হ'ব b2 হ'ব b2 লগত সেম হৈ আছে এই কাৰণে b2 উদ্ধ হ'ব কোৱেশ্চন নম্বৰ 17 এইটো 17 কোনটো উদ্ধ হ'ব এইটো 17 c2 হ'ব এইটো লগত এইটো মিলিছে এইটো লগত এইটো মিলিছে এই কাৰণে c2 হ'ব 18 কোনটো উদ্ধ হ'ব 18 b2 হ'ব এইটো লগত এইটো মিলিছে এইটো লগত এইটো হ'ব কোনটো হ'ব b2 হ'ব কোৱেশ্চন নম্বৰ 19 কোনটো হ'ব এইটো আৰু এইটো লগত 19 c2 হ'ব কোনটো হ'ব এনেকা হয় কি এইটো হ'ব c2 উদ্ধ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 20 কোনটো হ'ব কোৱেশ্চন নম্বৰ 20 c হ'ব এইটো তো লগত এইটো মিলিছে এই কাৰণে কোনটো উদ্ধ হ'ব c2 হ'ব 21 ৰ লগত কোনটো সেম হৈ আছে এইটো 21 ৰ লগত b2 মিলিছে b2 সেম হৈ আছে b2 উদ্ধ হ'ব কোৱেশ্চন নম্বৰ 22 কোনটো হ'ব কোৱেশ্চন নম্বৰ 22 a হ'ব এইটো লগত এইটো অকমান সেম হৈ আছে বাকি এটা মিলা নাই এই কাৰণে a টো হ'ব কোৱেশ্চন নম্বৰ 23 লগত কোনটো সেম হৈ আছে 23 লগত a2 উদ্ধ হ'ব a2 সেম হৈ আছে এই কাৰণে a2 হ'ব কোৱেশ্চন নম্বৰ 24 কোনটো হ'ব এইটো হ'ব এইটো নিচিনা হৈছে এই কাৰণে সেইটো হ'ব কোৱেশ্চন নম্বৰ 25 ৰ লগত কোনটো মিৰৰ হিমকণৰ প্ৰতিবিম্ব হৈ আছে এইটো কোৱেশ্চন নম্বৰ 25 ৰ c2 ইয়াৰ লগত এইটো হ'ব c2 হ'ব c2 লগত হৈ আছে তাৰপিছত 26 ৰ কোনটো হ'ব 26 ৰ a হ'ব ফাৰ্ষ্টৰ m টো হ'ব তাৰপিছত a তাৰপিছত r কোনটো ইয়াৰ প্ৰতিবিম্বটো a2 হ'ব কোৱেশ্চন নম্বৰ 27 ৰ প্ৰতিবিম্ব কোনটো হৈ আছে a2 হ'ব ইয়াৰ প্ৰতিবিম্বটো a হ'ব কোৱেশ্চন নম্বৰ 28 ৰ প্ৰতিবিম্বটো কোনটো হ'ব ইয়াৰ প্ৰতিবিম্বটো a2 হ'ব a2 ৰ প্ৰতিবিম্ব a2 হ'ব কোৱেশ্চন নম্বৰ 29 ৰ কোনটো উদ্ধ হ'ব 29 ৰ এইটো c2 হ'ব ইয়াত দুইটা হলে ইয়াত দুইটা ইয়াত দুইটা কোনটো হ'ব c2 হ'ব কোৱেশ্চন নম্বৰ 30 ইয়াৰ কোনটো হ'ব 30 a2 হ'ব এইটো লগত এইটো মিলিছে কোনটো হ'ব a2 হ'ব কোৱেশ্চন নম্বৰ 31 ৰ কোনটো উদ্ধ হ'ব 31 ৰ b2 হ'ব এইটো চিত্ৰটো এইটো হ'ব এইটো লগত ইয়াত কোনটো হ'ব b2 হ'ব কোৱেশ্চন নম্বৰ 32 এইটো লগত এইটো কোনটো সেম হৈ আছে 32 টো a2 হ'ব ইয়াতো এনেকা হ'ব কোনটো হ'ব 32 a2 উদ্ধ হ'ব কোৱেশ্চন নম্বৰ 33 এইটো লগত কোনটো সেম হৈ আছে এইটো হ'ব a2 হ'ব এইটো এনেকা আকিলে কোনটো হ'ব a2 হ'ব 34 ৰ কোনটো হ'ব এইটো 34 ৰ c2 হ'ব এইটো এনেকা আকিলে এইটো এনেকা হ'ব এইটো হ'ব তাৰপিছত 35 ৰ কোনটো হ'ব 35 ৰ b2 হ'ব এইটো লগত এইটো হ'ব কাৰণ এইটো দুইটা ভাগ হৈ আছে এইটো হ'ব তাৰপিছত এইটো হ'ব 36 ৰ লগত কোনটো মিলিছে 36 ৰ লগত d2 হ'ব এই d2 এইটো লগত হেতু সেম হৈ আছে এইটো হ'ব এইটো হ'ব তাৰপিছত এইটো দুটাটো আছে কোনটো উদ্ধ হ'ব 36 ৰ d2 হ'ব 37 ৰ পৰা 14 নং প্ৰশ্নলৈ বাওঁফালৰ এটা প্ৰশ্ন চিত্ৰ দিয়া আছে সোঁফালৰ a b c আৰু d চিত্ৰ কৰা চাৰিটা উত্তৰ দিয়া আছে প্ৰশ্নটো লুপ্ত সংযুক্ত হৈ থকা উত্তৰ চিত্ৰ বাছি উলিওৱা প্ৰশ্ন এমন অনুসৰি OMR উত্তৰ পাত্ৰত থকা বৃত্তটো উটা ধাতকৈ আঙ্কিত কৰা এইটো 37 ৰ কোনটো উত্তৰ হ'ব 37 ৰ এইটো c2 হ'ব এইটোৰ উত্তৰটো কোনটো হ'ব c2 হ'ব কোৱেশ্চন নম্বৰ 38 ৰ কোনটো উত্তৰ হ'ব 38 ত a2 হ'ব এইটো এনেকা হৈ আছে তাৰপিছত এইটো এনেকা কৰিছে এনেকা কোনটো হ'ব a2 হ'ব কোৱেশ্চন নম্বৰ 39 ৰ কোনটো হ'ব 39 ৰ c2 হ'ব এইটো লগত মিলিছে এইটো এনেকা হ'ব তাৰপিছত 39 ৰ c2 হ'ব কোৱেশ্চন নম্বৰ 40 কোনটো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 40 a2 উত্তৰ হ'ব এইটো চিত্ৰটো এনেকা হৈ আছে এনেকা হ'ব এইটো এনেকা তাৰপিছত এইটো এনেকা এনেকা হ'ব কোনটো হ'ব a2 উত্তৰ হ'ব খণ্ডটো পাঠ্যগণিত পৰীক্ষা নিৰ্দেশনা প্ৰতিটো প্ৰশ্নৰ বাবে a b c আৰু d ৰে চিহ্নিত কৰা চাৰিটা সম্ভাৱ্য উত্তৰ দিয়া আছে ইয়াৰ ভিতৰত মাত্ৰ এটাহে উত্তৰটো বাছি উলিওৱা আৰু প্ৰশ্ন অনুসৰি OMR উত্তৰ পত্ৰত থকা বৃত্তটো ধাতকৈ আঙ্কিত কৰা এইটো 1/7/16 দশমিকলৈ পৰিৱৰ্তন
কৰিলে পোৱা যাব 16 আৰু 31 টো পূৰণ কৰিলে কিমান হ'ব 6 এইটো 6 গুণে 6 6 3 গুণ 18 1 গুণে 1 কিমান হ'ব 19 9 হ'ব 3 গুণে 3 1 4 হ'ব এইটো 7 ৰ লগত প্লাস কৰিলে কিমান হ'ব 13 হ'ব 13 3 10 ৰ অন্য ইয়াত 5 হ'ব কিমান হ'ব 503 বাই তলত 16 আছে ইয়াৰ লগত হৰণ কৰিলে কিমান হ'ব 503 ৰ লগত এইটো 503 ৰ লগত 16 ৰ লগত হৰণ কৰিলে কিমান হ'ব 3 16 কিমান হয় 503 ৰ পৰা 496 লৈ 7 হ'ব ইয়াত পইণ্ট দিলে 70 হ'ব 4 16 64 এই 70 ৰ পৰা ইমান গলে কিমান হ'ব এটো লগত এটো হৰণ কৰিলে কিমান হ'ব 31.44375 হ'ব কোনটো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 42 এটো 42 এটা সামগ্ৰী 2540 টকা বিক্ৰী কৰি উপাৰ্জন কৰা লাভ পৰিমাণ সামগ্ৰীটো 1850 টকা বিক্ৰী কৰি সন্মুখীন হোৱা লোকসানৰ সমান হ'ল সামগ্ৰীটো ক্ৰয় মূল্য হ'ব তাহল সামগ্ৰীটো ক্ৰয় মূল্য x টকা প্ৰশ্ন মতে কি হ'ব 250 minus x equal to x minus 850 এটো লগত এটো x আৰু x টো কিমান হ'ব twice x হ'ব এটো আৰু এটো প্লাস কৰিলে 4390 2 লগত এটো হৰণ কৰিলে কেইবাৰ যাব এটো 4390 লগত 2 টো হৰণ কৰিলে কেইবাৰ যাব 2 2 গুণ 4 39 আকৌ 2 1 গুণে 2 190 হ'ব এতিয়া কেইবাৰ যাব 2 9 গুণ 18 10 5 2 গুণ 10 x equal x সমান কি হ'ব 2195 কোনটো উত্তৰ হ'ব b টো উত্তৰ হয় এটো 43 যদি a by b ভগ্নাংশটো a equal to b minus 3 আৰু a plus 10 by b minus a by b equal to 10 by 7 তেন্তে a by b হ'ব এটো মান কোনটো উত্তৰ হ'ব এটো a plus 10 by b minus a by b equal to 10 by 7 এটো আমি কেনেকৈ কৰিম এটো এটো আৰু এটো পূৰণ কৰিলে কি হ'ব এটো আৰু এটো a plus 10 এটো আৰু এটো a plus 10 minus আছে minus b বা এটো b আৰু b লহাগু b হ'ব তলত 7 by 10 হ'ব এটা আৰু minus এটো ক্যান্সেল যাব কি হ'ব 10 by b হ'ব ইকুয়াল 10 by সরি b আছে 10 by b by 10 by 7 হ'ব এতিয়া কি হ'ব এটো আৰু এটো পূৰণ হ'ব এটো আৰু এটো পূৰণ হ'ব 10b ইকুয়াল 10 into b 10b 7 গুণ 70 হ'ব কেইবাৰ যাব 7 গুণ 70 b ইকুয়াল কিমান হ'ব b ইকুয়াল টু 7 দিয়া আছে কিন্তু দিয়া আছে a equal to b minus 3 মান দিয়া আছে এতিয়া কি হ'ব a equal to b minus 3 আমি b এর মানটো কিমান পালো b এর মানটো 7 minus 3 equal এর মান কি হ'ব a equal to এটো 7 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 4 হ'ব এতিয়া কি ভগ্নাংশটো কি হ'ব b এর মান আমি 7 পালো a এর মান কি পালো 4 পালো গতিকে a by b equal to কিমান হ'ব 4 by 7 এটো a equal 7 b equal 4 a equal to 4 b equal 7 44 যদি এটা বৰ্গৰ প্ৰতিটো বাহুৰ মাপ 1/3 হাৰক কৰা হয় তেন্তে বৰ্গটোৰ কালিৰ হার হোৱা পৰিমাণ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব d টো উত্তৰ হ'ব 1 নৱমাংশ হ'ব 45 আয়তাকাৰ টাইট এটুকুৰা কালি 616 বর্গ মিটার আৰু প্রস্থ 22 মিটার প্ৰতিটো মিটাৰত 7.50 টকা হলে টাইট টুকুৰা বেৰ দিয়া খৰচ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো কালি ইকুয়াল টু 616 মিটার আৰু প্ৰস্থটো 22 মিটার আমি জানো যে কালি ইকুয়াল দিক ইনটু প্ৰস্থ এটো আমি কালি দিক ইকুয়াল টু কালি বাই প্ৰস্থ আমি কালিৰ মান কিমান পাইছিলো 616 প্ৰস্থৰ মান 22 এতিয়া কিমান যাব 28 বাৰ যাব দিক আমি কিমান পালো d ইকুয়াল টু 28 মিটাৰ হ'ব এতিয়া আমি পৰিসীমাটো আমি কেনেকা উলিয়াম 2 into d plus প্ৰস্থ 2 into d টো কিমান পালো 28 plus প্ৰস্থটো কিমান পালো 22 2 into এটো আৰু এটো প্লাস কৰিলে কিমান হ'ব 50 হ'ব এটো 50 লগত এটো পূৰণ কৰিলে 100 হ'ব এটো 28 আৰু 22 প্লাস কৰিলে 50 হ'ব 50 লগত এটো পূৰণ কৰিলে 100 মিটাৰ হ'ব 40 মিটাৰত কিমান কৈছিলে 40 মিটাৰত বেৰ দিয়া খৰচটো 7.50 বেৰ দিয়া খৰচ 40 মিটাৰত কিমান দিয়া আছে 7.50 ইনটু আন্ডাৰ লগত পূৰণ কৰিলে কি হ'ব 750 টকা হ'ব
এটা যন্ত্ৰ 1 মিনিটত 12টা পৃষ্ঠা ছপা কৰিব পাৰে 5760 টকা পৃষ্ঠা ছপা কৰিবলৈ যন্ত্ৰটো কিমান সময় লাগিব কিন্তু এটা যন্ত্ৰ 1 মিনিটত 12টা পৃষ্ঠা ছপা কৰিব এটা পৃষ্ঠা ছপা কৰাৰ বাবে কিমান সময় প্ৰয়োজন 1/12 মিনিট আৰু 5760 টা পৃষ্ঠা ছপা বাবে প্ৰয়োজন সময় কিমান হ'ব 576 into 1/12 মিনিট into কেইবাৰ যাব 48 0 বাৰ যাব কিমান হ'ব 48 বাই তলত কি হ'ব 48 মিনিট তাৰপিছত 1 মিনিটে কি হয় 1 মিনিটে 60 লগত হৰণ কৰিব এইটো 60 লগত হৰণ কৰি 00 কেনসেল 6 8 গুণ 48 কিমান ঘণ্টা লাগিব 8 ঘণ্টা লাগিব 1 মিনিটে 60 সেকেন্ডৰ লগত 48 টো হৰণ কৰিলে 48 ঘণ্টা সময় লাগিব 8 ঘণ্টা সময় লাগিব কোৱেশ্চন নম্বৰ 47 চিত্ৰটো এইটো মাপ ক্ৰমান্বয়ে এইটো উলিয়াব লাগে কোনটো উত্তৰ হ'ব ইয়াত দিয়া আছে চিত্ৰটো এংগুল AOB x2 এংগুল BOC ৰ মান 2x এংগুল COD 4x এংগুল DOE 6x এংগুল AOE ৰ মান 100 ডিগ্ৰী এটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী এতিয়া কি হ'ব x plus 2x plus 4x plus 6x equal to 360 minus 100 লগত মাইনাস কৰিম এতিয়া কি হ'ব এই সবটো প্লাস কৰিলে 13x হ'ব 12 13 হ'ব তাৰপিছত 360 পৰা 100 মাইনাস কৰিলে কি হ'ব 260 ডিগ্ৰী হয় এতিয়া কি হ'ব x equal to 2 13 26 20 হ'ব x equal to 20 ডিগ্ৰী হ'ব এটো এংগুল AOB x ৰ মান কিমান পালো 20 ডিগ্ৰী হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো উত্তৰ হয় 48 যদি দুটা কোণৰ সমষ্টি এটা স্থিৰকোণ হয় তেন্তে তলত উল্লেখ কৰা কোনটো অসম্ভৱ নহয় যিবোৰ কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম এইবোৰে স্থিৰকোণ যেহেতু দুটা কোণৰ যোগফল 90 to 180 ডিগ্ৰী হয় গতিকে দুটা কোণৰ এটা স্থিৰকোণ হ'ব নোৱাৰে এই কাৰণে ইয়াৰ কোনটো হ'ব ডি টো উত্তৰ হ'ব কোনটো হ'ব দুটা সমকোণ হ'ব 49 এটা অংককেইটাৰ সমষ্টি অংকটোৰ পৰা বিয়োগ কৰা হ'ল লাভ কৰা অংকটো অদায় বিভাজ্য হোৱা অংকটো হ'ল ইয়াৰ কোনটো হ'ব 49 ৰ ডি টো উত্তৰ হ'ব 9 যদি কোন এটা সংখ্যা অংককেইটাৰ সমষ্টি অংকটোৰ পৰা বিয়োগ কৰা হয় তেন্তে লাভ কৰা অংকটো অদায় নাইনেৰে বিভাজ্য হয় এই কাৰণে কোনটো উত্তৰ হ'ব ডি টো উত্তৰ হয় এই কাৰণে ইয়াৰ কোনটো উত্তৰ হয় ডি টো উত্তৰ হয় কোৱেশ্চন নম্বৰ 50 সুমতিৰ ওজন 107 কিলোগ্ৰাম আৰু সঞ্চয়ৰ ওজন 82 কিলোগ্ৰাম যদি প্ৰত্যেকৰে ওজন নিকেতন দহৰ সমি পৰিৱৰ্তিত হয় তেন্তে তেওঁলোকৰ ওজনৰ পাৰ্থক্য হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব কি কৈছে সুমতিৰ ওজন 107 কিলোগ্ৰাম অঞ্চলৰ ওজন 82 কিলোগ্ৰাম নিকেতনৰ দহৰ সম পৰিৱৰ্তিত ওজন সুমতিৰ ওজন কিমান হ'ব 110 কিলোগ্ৰাম অঞ্চলৰ ওজন 80 কিলোগ্ৰাম হ'ব এতেকে 80 ৰ পৰা এটো 110 ৰ পৰা 80 মাইনাস কৰিলে কি হ'ব 30 কিলোগ্ৰাম হ'ব তেওঁলোকৰ ওজনৰ পাৰ্থক্য কিমান হ'ব 30 কিলোগ্ৰাম হ'ব কোনটো উত্তৰ হ'ব এটো উত্তৰ হয় কোৱেশ্চন নম্বৰ 51 পৰত্ব দণ্ডচিত্ৰটোৱে এটা বছৰত ভিন দেশৰ ক্ৰিকেটৰ দলসমূহত খেলৰ অংকীয়া দেখুৱাইছে পাকিস্তানৰ তুলনা অষ্ট্ৰেলিয়া কিমানখন খেল অধিকভাৱে খেলিছে কিন্তু ইয়াৰ কোনটো উত্তৰ হ'ব পাকিস্তানৰ তুলনা অষ্ট্ৰেলিয়া কিমান খেল অধিকভাৱে খেলিছে পাকিস্তান কিমান আছে পাকিস্তান 24 তাৰ পিছত অষ্ট্ৰেলিয়া কিমান আছে অষ্ট্ৰেলিয়া 32 24 ৰ পৰা এটো 32 ৰ পৰা 24 মাইনাস কৰিলে কিমান হ'ব 8 হয় কোনটো উত্তৰ হ'ব এটো উত্তৰ হ'ব অষ্ট্ৰেলিয়া 32 আছিল পাকিস্তান 24 ৰ 32 ৰ পৰা 24 মাইনাস কৰিলে কি হ'ব 8 হ'ব কোনটো উত্তৰ হ'ব এটো উত্তৰ হয় কোৱেশ্চন নম্বৰ 52 এটা ভগ্নাংশ একে বা সমান হৈ থাকিব যদিহে 52 টো এটা ভগ্নাংশ একে থাকিব বা সমান হ'ব যদিহে লব আৰু হৰক অন্যৰ বাহিৰে একে সংখ্যাৰে পূৰণ কৰা হয় এটো হৰ আৰু লবটোতকৈ অন্যৰ বাহিৰে আন একে সংখ্যাৰে পূৰণ কৰা হয় কোনটো উত্তৰ হ'ব সি টো উত্তৰ হ'ব ইয়াৰ সি টো উত্তৰ হয় 53 30 কিলোগ্ৰাম
30 কিলোগ্ৰাম মিঠাৰে তৈয়াৰ কৰিব পৰা প্ৰতিটো পেকেটৰ ওজন 2/3 কিলোগ্ৰাম হলে মুঠ পেকেটৰ সংখ্যা হ'ব ইয়াৰ কোনটো শুদ্ধ হ'ব 53 একটা পেকেটৰ ওজন 2/3 কিলোগ্ৰাম 30 কিলোগ্ৰাম মিঠাৰে তৈয়াৰ কৰিব পৰা পেকেটৰ সংখ্যা কিমান হ'ব 30 হৰণ 2/3 এতিয়া কি হ'ব 30 * 3/2 2 15 30 15 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 3 15 45 কিলোগ্ৰাম হ'ব কোনটো উদ্ধ হ'ব D2 উদ্ধ হয় কাৰণ এটা পেকেটৰ ওজন 2/3 কিলোগ্ৰাম হলে 30 কিলোগ্ৰাম মিঠাৰে তৈয়াৰ কৰিব পৰা পেকেটৰ সংখ্যা 30 ৰে 2/3 হৰণ কৰিলে কিমান হ'ব 3 15 45 পেকেট হ'ব পেকেটৰ সংখ্যা কিমান হ'ব 45 হ'ব D2 উদ্ধ হয় আকৌ কোৱেশ্চন নম্বৰ 54 যদি 4392 হৰণ 3.66 = 1200 তেন্তে 4392 হৰণ 36.6 হৰণ ইয়াৰ মানটো কিমান হ'ব 54 টো কি হ'ব 4392 তলত 3.66 = 1200 এটো কিমান হ'ব 4392 হৰণ আমি তেনে হৰণ কৰিম 3.66 into এটো তেনে পূৰণ কৰিম = 1200 হৰণ 10 into 1/10 এতিয়া কি হ'ব এটো 439.2 হ'ব ইয়াত 36.6 equal to কিমান হ'ব 1200 1/10 হ'ব কাৰণ এটো 0 কেনসেল হ'লে 1/10 হ'ব এতিয়া কি হ'ব এটো 0 আৰু এটো 0 কেনসেল যাব এতিয়া কি হ'ব 4392 36.6 equal to কিমান হয় 1212 হয় কোনটো উদ্ধ হ'ব এটো উদ্ধ হয় 12 হয় কোনটো উদ্ধ হ'ব এটো উদ্ধ হয় 12 হয় যদি আমি 1 ৰ পৰা 1 লৈ আটাইকেইটা অংকিয়া লিখুলে তেন্তে 9 অংকটো উপলব্ধি হোৱাৰ সংখ্যা হ'ব ইয়াৰ কোনটো হ'ব এটো 1 ৰ পৰা 1 লৈ এককৰ স্থান 9 টকা অংকিয়া 10টা আছে এটো 9 19 29 39 49 59 69 79 89 99 আৰু দশকৰ স্থানৰ 9 টকা অংকিয়াটো কেইটা হয় কেইবাৰ আছে 20 বাৰ হ'ব 20 বাৰ হ'ব কোনটো উদ্ধ হ'ব B2 উদ্ধ হয় এটো কোৱেশ্চন নম্বৰ B2 কোৱেশ্চন নম্বৰ 55 ৰ B2 উদ্ধ হয় 56 এটা বৰ্গৰ পৰিসীমা 70 মিটাৰ দিক আৰু 11 মিটাৰ প্ৰস্থযুক্ত এটাৰ পৰিসীমাৰ সৈতে সমান বৰ্গটোৰ কালি কিমান হ'ব এটো কিমান কোনটো উদ্ধ হ'ব এটো দিকটো কিমান দিয়া আছে আয়তৰ দিকটো 70 মিটাৰ প্ৰস্থটো 11 মিটাৰ এটা বৰ্গৰ পৰিসীমাটো কি হয় 4a = 2l + lb 4a 2l মানে কিমান হয় 17 + b মানে 11 হয় এটো প্লাস কৰিলে কিমান হ'ব 4a এটো আৰু এটো প্লাস কৰিলে কিমান হয় 2 into ইয়াত কিমান আছে 8 28 পূৰণ কৰিলে কিমান হ'ব এটো 4a 8 * 2 = 16 2 * 2 = 4 = 5 4 14 কিমান 4 14 56 a = কিমান পালো a = 14 পালো বৰ্গটোৰ কালি এতেকে বৰ্গটোৰ কালি কিমান হয় বৰ্গটোৰ কালি = a স্কয়াৰ মানে কিমান হয় 14 স্কয়াৰ 14 ৰ স্কয়াৰ কৰিলে কিমান হয় 196 হয় 4 4 * 16 16 6 4 * 4 4 4 * 2 = 9 9 1 ৰ স্কয়াৰ কৰিলে 1 হয় 196 হয় এটো উদ্ধ হয় 196 9 6 আৰু 0 অংক কেইটা ব্যৱহাৰ কৰি গঠন কৰিব পৰা তিনটা অংক বিশিষ্ট বৃহত্তম আৰু উৰ্ধ্বতম অংক দুটাৰ পূৰণফল হ'ব ইয়াৰ কোনটো শুদ্ধ হ'ব এটো প্ৰদত্ত অংক কেইটা হল 9 6 আৰু 0 হয় এই অংক কেইটা ব্যৱহাৰ কৰিব গঠন কৰা বৃহত্তম অংকটো কি হয় 906 হয় এই অংক কেইটা ব্যৱহাৰ কৰা গঠন কৰা উৰ্ধ্বতম সংখ্যাটো কি হয় 609 তাৰপিছত বৃহত্তম আৰু উৰ্ধ্বতম সংখ্যা দুটাৰ পূৰণফল এটো 9606 হয় এটো পূৰণ কৰিলে কি হয় 58464 হয় 960609 এটো পূৰণ কৰিলে 9 পূৰণ কৰিলে 9 আৰু 1 পূৰণ কৰি 9 হয় 6 * 9 = 54 এটো 0 0 54 আৰু 0 টো প্লাস কৰিলে
54 54 4 হ'ব আকৌ এইটো আৰু তাৰপিছত এইটো আৰু এইটো পূৰণ হ'ব এইটো আৰু এইটো তাৰপিছত এইটো আৰু এইটো 0 গুণ 0 0 6 গুণ 0 0 6 গুণ 6 0 9 9 গুণ 81 81 আৰু 5 প্লাস কৰিলে 6 86 86 ৰ 6 হ'ব এইটো কৰিলে তাৰপিছত এইটো আৰু এইটো পূৰণ হ'ব 6 গুণ 0 6 9 গুণ এইটো 6 গুণ 6 6 গুণ 36 9 গুণ 36 আৰু 8 প্লাস কৰিলে কিমান হ'ব 44 44 ৰ 4 হ'ব আকৌ 9 6 গুণ 54 এইটো 54 54 আৰু 4 প্লাস কৰিলে কিমান হ'ব 58 এইটো অতি সহজ পদ্ধতি নিয়মেৰে পূৰণ কৰিলে এনেকা পূৰণ কৰিব লাগে 3009 ৰ সমান হল ইয়াৰ কোনটো উত্তৰ হ'ব এটো আমি এনেকা লিখিব পাৰো 3009 3 into এইটো 100 চাৰিটা 0 হ'ব প্লাস এইটো চাৰিটা 0 হ'ব পূৰণ কৰিলে এইটো 9 into 1 9 আৰু 1 পূৰণ কৰিলে 9 হয় ইয়াত আৰু 0 একটা থাকি গ'ল এইটো তাৰপিছত দশকৰ কি আছে দশকত হাজাৰ হ'ব 10,000 প্লাস 9 একক হয় এইটো কি হ'ব 309 ৰ সদৃশ্য হল 310,000 আৰু 9 একক হয় এইটো কোনটো শুদ্ধ হ'ব এইটো 310,000 আৰু 9 একক হয় এইটো শুদ্ধ হ'ব সি টো শুদ্ধ হয় 59 5 almost 3/8 into 8 almost 1/8 minus 3 almost 1/8 into 5 almost 5/8 খৰল কৰি পোৱা যাব কোনটো শুদ্ধ হ'ব এইটো 8 5 গুণ 40 40 আৰু 3 প্লাস কৰিলে 43/8 into 8 গুণ 64 64 আৰু 1 প্লাস কৰিলে কিমান হ'ব 65/8 minus 3 গুণ 24 24 আৰু 1 25/8 into 8 5 গুণ 40 40 আৰু 5 45/8 45 হয় এতিয়া কেনেকা হ'ব এইটো আর 8 গুণ 64 তাৰপিছত এইটো 65 আৰু 43 পূৰণ কৰিব এটা 65 আৰু 43 3 5 গুণ 15 5 এইটো 5 4 গুণ 20 3 6 গুণ 18 আৰু প্লাস কৰিলে কিমান হ'ব 39 39 ৰ 9 হ'ব 6 4 গুণ 24 24 আৰু 3 প্লাস কৰিলে 27 2795 মাইনাস আছে এইটো আৰু এইটো পূৰণ হ'ব 64 25 হ'ব এতিয়া কি হ'ব ইয়াৰ লসাগু 64 হ'ব তাৰপিছত ইয়াৰ পৰা ইয়াৰ মাইনাস কৰিলে কিমান হ'ব 1670 হয় কেইবাৰ যাব 26 বাৰ যাব কিমান হ'ব 26 হয় বি টো শুদ্ধ হয় 60 এখন কিতাপৰ ক্ৰয় মূল্য 100 টকা এগৰাকী দোকানীয়ে 275 টকা তিনিখন কিতাপত বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসান কিমান হ'ব এখন কিতাপৰ ক্ৰয় মূল্য 100 টকা আৰু তিনিখন কিতাপৰ মূল্য 100 লগত পূৰণ কৰিলে 300 হ'ব তিনিখন কিতাপৰ বিক্ৰী মূল্য কিমান হ'ব 275 এইটো 300 ৰ পৰা 275 মাইনাস কৰিলে কিমান হ'ব 25 টকা হ'ব আনসার কি হ'ব ডি টো শুদ্ধ হয় এটো হ'ব আনসার ডি টো শুদ্ধ হ'ব 25 টকা লোকসান হ'ব